নমস্কাৰ সকলোকে প্ৰথমতে নতুন ভিডিঅ'টা মাজলৈ স্বাগত জনাইছোঁ। তো ফাইনেলি 2026 বৰ্ষৰ বাবে যিসকলে DLED পঢ়িব বা DLED এডমিশ্যন ল'ব বিচাৰিছে তেওঁলোকৰ বাবে নটিফিকেশ্যনটো মুকলি কৰিলে ইতিমধ্যে। চ' এইটো আপোনালোকে চাব পাৰে। মিনিমাম কোৱালিফিকেশ্যন এডুকেশ্যনেল কোৱালিফিকেশ্যনটো এই ক্ষেত্ৰত হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগে এটলিষ্ট 50%। যদি SC/ST কেটেগৰীৰ পৰা হয় তেনেহ'লে ইয়াতে 5% ৰিলেক্সেশ্যন থাকে, মানে 45% বা 45% মাৰ্কছ যদি হায়াৰ ছেকেণ্ডাৰীত আছে তথাপিও ইয়াতে এলিজিবল হ'ব। চ' এইটো 18 বছৰ মিনিমাম হ'ব লাগিব আৰু মেক্সিমাম 34 ইয়াৰ্ছ হয় আৰু আপোনালোকৰ 2 বছৰ আপাৰ এজ লিমিট হ'ব যদি হিচাপ কেটেগৰীৰ পৰা বিলং কৰে। এপ্লাই কৰাৰ বাবে আপোনালোকে scrt.pet.co.in এইটো অফিচিয়েল ৱেবছাইটলৈকে এপ্লাই কৰিব লাগিব। এপ্লিকেশ্যন ফিজ হিচাপে 600 টকা পে'মেণ্ট কৰিব লাগিব, অনলাইন মোডতে পে'মেণ্টটো কৰিব লাগিব। চ' এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকক জনাব বিচাৰোঁ যে যিটো আপোনালোকৰ ভেনু অফ দ্য প্ৰি এণ্ট্ৰি টেষ্ট, মানে আপোনালোকে যিটো চেণ্টাৰ চুজ কৰিব আপোনালোকে সেই ডিষ্ট্ৰিক্টতে কিন্তু এডমিশ্যনটো লাভ কৰিব। বাকী যদি আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টত এডমিশ্যন লাভ কৰিব বিচাৰে সেই ক্ষেত্ৰত কিন্তু আপোনালোকে এডমিশ্যন লাভ নকৰে, মানে প্ৰিফাৰেঞ্চ কিন্তু নাপাব। চ' সেইমতে আপোনালোকে চিলেক্ট কৰিব, মানে যিটো ডিষ্ট্ৰিক্টত আপুনি এডমিশ্যন ল'ব বিচাৰিছে আপোনালোকে সেই ডিষ্ট্ৰিক্টত এপ্লাই কৰিব। ইয়াতে অনলাইন এপ্লিকেশ্যনটো আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু অনলাইন এপ্লাইটো আপোনালোকৰ জুন মাহৰ 10 তাৰিখলৈকে চলিব। আৰু এডমিট কাৰ্ডখন আপোনালোকৰ ইয়াতে জুলাইৰ 5 তাৰিখে ডাউনলোড কৰিব পাৰিব। আৰু যিটো প্ৰি এণ্ট্ৰি টেষ্ট যাক পেড বুলি কোৱা হয় এইটো আপোনালোকৰ 12 জুলাই তাৰিখে লোৱা হ'ব আৰু ৰিজাল্টটো ঘোষণা কৰি দিব 27 জুলাই তাৰিখে। চ' ইয়াতে সকলো ডেটসমূহ মেনশ্যন কৰা আছে আৰু এইমতে হ'ব। চ' এই DLED কোৰ্চটো আপোনালোকৰ 2 বছৰীয়া হয় আৰু টোটেল ইয়াতে 4টা ছেমিষ্টাৰ থাকে। ইয়াতে ছায়েন্স ষ্টুডেণ্টৰ বাবে 30% ছিট থাকে অনলি, আৰু যিটো আপোনালোকৰ আৰ্টছ এণ্ড আদাৰ ষ্ট্ৰীমৰ বাবে আপোনালোকৰ 70% ছিট থাকে। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোক ইতিমধ্যে জনোৱা হ'ল যে 50% মাৰ্কছ থাকিব লাগিব হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত। যদি আপুনি ৰিজাৰ্ভ কেটেগৰীৰ পৰা হয় 5% ৰিলেক্সেশ্যনো লাভ কৰিব। ইয়াতে চিলেকশ্যন প্ৰচেছটো কেনেকৈ লোৱা হয় সেইটো আপোনালোকে হয়তো জানে, বহুতে যিসকল নাজানে তেওঁলোকৰ বাবে কৈ আছোঁ যে এইটো এটা আপোনালোকে প্ৰি এণ্ট্ৰি টেষ্ট দিব লাগিব আৰু ইয়াতে 100 নম্বৰৰ এক্সাম এটা লোৱা হ'ব য'ত আপোনালোকৰ MCQ থাকিব, অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন। চ' ইয়াতে কিমান মাৰ্কছ লাভ কৰিব, মেৰিট ৱাইজ যাব, কাট অফ যাব, ডিষ্ট্ৰিক্ট ৱাইজ, ইনষ্টিটিউট ৱাইজ কাট অফ যাব। এতিয়া চাওক ইয়াতে ইনষ্টিটিউটসমূহ কি আছে। ইয়াতে আপোনালোকৰ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ইনষ্টিটিউট মিলাই আমাৰ অসমৰ গোটেইকেইখন যদি হিচাপ কৰে তেনেহ'লে 64খন ইনষ্টিটিউট আছে গোটেই অসমৰ। ইয়াতে ডিষ্ট্ৰিক্ট ৱাইজ টোটেল ইনটেক কেপাচিটি এই 2 বছৰ DLED কোৰ্চৰ বাবে 26 আৰু 28 বৰ্ষৰ বাবে টোটেল যিটো ছিট কেপাচিটি বা ইনটেক কেপাচিটি DLED কোৰ্চটোৰ বাবে 4150টা ছিট আছে। চ' ইয়াতে চাব পাৰে যিটো আপোনালোকৰ কুৱেশ্যন পেটাৰ্ণটো আহিব সেইটোও টোটেল ছেকশ্যন 1 আৰু ছেকশ্যন 2 মিলাই 2টা ছেকশ্যন থাকিব। 100 নম্বৰ থাকিব, 2 ঘণ্টা সময় লাভ কৰিব। MCQ থাকিব, 100টা কুৱেশ্যন থাকিব, প্ৰতিটো কুৱেশ্যনে 1 নম্বৰকৈ কেৰি কৰিব, অৰ্থাৎ 100 নম্বৰৰ কুৱেশ্যন আপোনালোকে এনচাৰ কৰিব লাগিব। ইয়াতে ছেকশ্যন 1ত টোটেল 35 মাৰ্কছ থাকিব, য'ত জেনেৰেল ইংলিছৰ পৰা 10টা আহিব, জেনেৰেল নলেজৰ পৰা 15টা আহিব, ৰিজনিঙৰ পৰা 10টা আহিব। ছেকশ্যন 2ৰ ক্ষেত্ৰত আপোনালোকে মেথমেটিক্স 15টা অংক আহিব ইয়াতে, জেনেৰেল ছায়েন্স আৰু EVS মানে এনভাইৰনমেণ্টেল ষ্টাডিজ 15টা। তাৰপিছত ইয়াতে আপোনালোকৰ ছ'চিয়েল ছায়েন্সৰ পৰা 20টা আহিব আৰু লেংগুৱেজ যিটো আপোনাৰ হয় অসমীয়া মিডিয়াম হ'লে অসমীয়া, বেংগলী হ'লে আপুনি বেংগলী কৰিব, বড়ো হ'লে বড়ো, ইংলিছ মিডিয়াম হ'লে ইংৰাজী, আপোনাৰ ইচ্ছামতে তাতে কৰিব পাৰিব। 15টা তাৰপৰা লেংগুৱেজৰ পৰা আহিব। এইমতে আপোনালোকৰ এক্সামটো লোৱা হ'ব। এক্সামৰ ক্ষেত্ৰত নেগেটিভ মাৰ্কিঙো থাকে আৰু এতিয়া অনলাইন এপ্লাই কৰাৰ সময়ত আপোনালোকে ফটোগ্ৰাফ আপলোড কৰিব লাগিব, ছিগনেচাৰ আপলোড কৰিব লাগিব, চাইজসমূহ ইয়াতে দিয়া আছে। আৰু ডকুমেণ্টৰ ক্ষেত্ৰত এডমিট কাৰ্ড লাগিব, আপোনালোকৰ মেট্ৰিকৰ পাছ চাৰ্টিফিকেট লাগিব হায়াৰ ছেকেণ্ডাৰী আৰু লগতে মাৰ্কশ্বিট লাগিব। তাৰপিছত যদি কোনো কেটেগৰীৰ পৰা আপুনি বিলং কৰে তেনেহ'লে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব, আৰু যদি PWD বা EWS হয় তেনেহ'লে আপোনালোকৰ সেই চাৰ্টিফিকেটবিলাকো আপলোড কৰিব লাগিব অনলাইন এপ্লাই কৰাৰ সময়তে। চ' এটা জাষ্ট আজিৰ পৰা এপ্লাইহে আৰম্ভ হ'ল। আপোনালোকে ভালদৰে প্ৰথমতে নটিফিকেশ্যনটো পঢ়ি চাব, তাৰপিছতহে আপোনালোকে এপ্লাইটো কৰিব। লাষ্ট ডেট যিহেতু 10 তাৰিখলৈকে ৰখা হৈছে, ভালদৰে পঢ়ি চাব প্ৰথমতে, তাৰপিছত আপোনালোকে এপ্লাইটো কৰি দিব। যদি আপোনালোকৰ কিবা অসুবিধা পাইছে এপ্লিকেশ্যন কৰাৰ সময়তে সেই হিচাপত আপোনালোকে হেল্পো কৰা হ'ব। আপোনালোকৰ হেল্প ডেস্ক নাম্বাৰ দিয়া আছে ইয়াতে, যিটো আৰু নাইবা ইমেইলো আপোনালোকে কৰিব পাৰে ৱৰ্কিং ডেছত 10 বজাৰ পৰা আবেলি 5 বজালৈ। চ' ভিডিঅ'টো নিশ্চয়কৈ নিজৰ সকলো ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো লাইক এটা কৰি ৰাখিব। আগন্তুক নটিফিকেশ্যন পাই থাকিবলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো প্ৰেছ কৰি ৰাখিব। পুনৰ লগ পাম নতুন ভিডিঅ'ৰ মাজলৈ। ধন্যবাদ।